ননদীৰ তাৰিংবনীয়া গাঁৱৰ নামঘৰত ৰাইজৰ দলৰ উপসভাপতি তথা ধেমাজি বিধানসভা সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী বাবুল সোণোৱাল। মানুহে 1500 টকাৰ কাৰণে যিমান বিজেপি মিটিঙত যায় তাতকৈ কাপোৰ বোলে তাতকৈ লাভ আছে হা আপুনি বিশ্বাস কৰিব মোৰ এখন দোকান আছে তাতে এতিয়া আগতে একেবাৰে অৱস্থা নাইকিয়া সৰু মোবাইল থকাৰ বোৱাৰী মানুহ এতিয়া আইফোন লৈ ফুৰে আমাৰ লগত কেলে সিহঁতক আমি সেইবোৰতো বাদ দি কাম কৰিব শিকাম গামোচা আমি লওঁ সিহঁতে চিন্তা কৰিব নালাগে জব অফিচত ছাপ্লাই দিছে গোটেই পইচা সিহঁতে পাইছে কিন্তু অৰুণোদয় আপুনি 10,000 টকাত আপুনি ক'লে নাই কেইবছৰ গ'ল এখন বিজেপি মিটিং হ'লে আপুনি ডায়েৰী লিখিছে নাই লিখা কিন্তু আমগুৰি এজনী মহিলাইতো যিখন লিষ্ট মাৰি থৈ দিছে আমুক দিনা 38খন মিটিং 18 কাগজ জেৰক্স কৰিছে পিছত পাইছে। এখন নতুন অসম গঢ়াৰ লক্ষ্যৰে অখিল গগৈৰ নেতৃত্বত জন্ম লাভ কৰা ৰাইজৰ দলে অসমৰ বিভিন্ন বিধানসভা সমষ্টিত 26ৰ বিধানসভা নিৰ্বাচনৰ বাবে সাংগঠনিক কাম কাজ অব্যাহত ৰখাৰ সময়তে ধেমাজি জিলা বিধানসভা সমষ্টিতো ৰাইজৰ দলৰ নেতা বাবুল সোণোৱালে ব্যাপক প্ৰচাৰ আৰু সাংগঠনিক কাম কাজ অব্যাহত ৰাখিছে। এতিয়া চাওক ধেমাজি বিধানসভা সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী বাবুল সোণোৱাল। বাবুল সোণোৱালক ধেমাজি গৌৰৱ আৰু স্বাভিমান হিচাপে আজি নতুন প্ৰজন্মই বিশ্বাস কৰে। দীৰ্ঘদিন ধৰি বাবুল সোণোৱালে ধেমাজি মানুহৰ সমস্যা সমাধান কৰা জাতীয় সমস্যাক লৈ সংগ্ৰাম কৰি আহিছে। এক কথাত ক'বলৈ গ'লে ধেমাজি মানুহে বাবুল সোণোৱালক এইবাৰ বিধায়ক হিচাপে বিচাৰে। এই দৃশ্য চাওক প্ৰতিদিনৰ দৰে আজিও বাবুল সোণোৱালে নিজকে ৰাইজৰ মাজত বিলীন কৰি ৰাখিছে। এয়া ধেমাজি জিলাৰ নদীৰ তাৰিংবনীয়া গাঁৱৰ নামঘৰ ৰাইজৰ একত্ৰিত হৈ নামঘৰ মেৰামতিৰ কামত ব্যস্ত আৰু বাবুল সোণোৱালে ৰাইজৰ সৈতে মেৰামতিৰ কামত সহযোগিতা আগবঢ়াইছে। সেয়েহে ধেমাজি বিধানসভা সমষ্টিৰ ৰাইজে কৈছে আমাৰ নেতা বা বিধায়কগৰাকীৰ বাবুল সোণোৱালৰ দৰে সমাজপ্ৰিয় ব্যক্তি হ'ব লাগে।